যোৰহাটক লৈ আপোনালোকৰ চিন্তা কি, ৰাইজৰ চিন্তা কি? ধন্যবাদ জনাইছোঁ আপোনাক। সঁচা কথা, যোৰহাটখন আচলতে আপুনি যেনেধৰণে কৈছে, যোৰহাটখন অসমৰ বৌদ্ধিক এটা সমষ্টি বুলিও ক'ব পাৰে, এখন বৌদ্ধিক জিলা বুলিও ক'ব পাৰে। সমগ্ৰ অসমৰ মানুহে যোৰহাটৰ যি সিদ্ধান্ত বা যোৰহাটৰ কথা অকণমান সন্মান সহকাৰে চাই বুলি মই নিজৰ সামাজিক জীৱনটো মই দেখিছোঁ। বিভিন্ন ঠাইত যোৰহাটক যথেষ্ট সন্মান কৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো যিটো আপুনি ক'লে যে ৰূপজ্যোতি কুৰ্মী বা কাৰোবাৰ দৰে আমাৰ যোৰহাট সমষ্টি গৌৰৱ গগৈ যিহেতু প্ৰাৰ্থী, গতিকে এই সমষ্টিটো নিশ্চয় এটা মানুহৰ লক্ষ্য থাকিবই। আৰু দ্বিতীয় কথাটো হৈছে যে যিটো আপুনি ক'লে যে যোৰহাটৰ উন্নয়নৰ কথাটো আমি যিটো ভাবোঁ, ইতিমধ্যে কৈছে যে পানীৰ সমস্যাটো আমাৰ যোৰহাটৰ আটাইতকৈ ডাঙৰ সমস্যা। আৰু শেহতীয়াকৈ আমি দেখিছোঁ যে যিটো মানে নলা নৰ্দমাৰ সমস্যা, এই নলা নৰ্দমাৰ সমস্যাটোৰ কাৰণে যোৰহাটত অতি সোনকালে গোটেই টাউনখনেই আজিকালি বুৰি যোৱাৰ নিচিনা হৈছে। আৰু আমি শেহতীয়াকৈ দেখিছোঁ যে গুৱাহাটীৰ পিছতে যোৰহাটতো পানীৰ এই যি কৃত্ৰিম বানপানীৰ যি সমস্যা, এইটো এটা ভয়ানক সমস্যা হ'বলৈ গৈ আছে। মই যিটো ঠাইত থাকোঁ, মালৌৱালী বুলি কয়, সেইডোখৰত আজি মোৰ প্ৰায় 26 বছৰ মই তাত আছোঁ। সেইডোখৰত কোনোদিন পানী হোৱা নাছিলে, কিন্তু যোৱা সময়খিনিত তাতো পানী হ'বলৈ আৰম্ভ কৰিছে। তাৰমানে এই কথাটো ক'ব পাৰি যে যোৰহাটত নিৰাপদ ঠাই বুলিবলৈ এতিয়া নাইকিয়াই হৈ গৈছে। গোটেই যোৰহাটত ড্ৰেইনৰ যি ছিষ্টেম, সেই ছিষ্টেমবিলাকো মানে বিজ্ঞানসন্মতভাৱে কৰা হোৱা নাই। আৰু য'ত পথসমূহ নিৰ্মাণ কৰা হৈছে, সেই পথসমূহ নিৰ্মাণ কৰা ঠিকেই হৈছে। আপুনি কৈছে যে উন্নয়নৰ কথা আহিছে, যিহেতু উন্নয়ন হৈছে বুলি ক'ব লাগিব, মই উন্নয়ন নাই হোৱা বুলি নকওঁ। কিন্তু এনেকুৱাও নহয় যে অকল ৰাস্তা পথ নিৰ্মাণ হ'লেই উন্নয়ন হ'ব নোৱাৰে। তাৰমানে সেই ৰাস্তা পথবিলাক কিমান সুপৰিকল্পিতভাৱে নিৰ্মাণ হৈছে বা সেই পানীখিনি ক'লৈ যাব সেই কথাটো আপোনাৰ চিন্তা নকৰাকৈ ৰাস্তা পথ নিৰ্মাণ কৰা হৈছে। এই নিৰ্মাণ কাৰ্যবিলাকে কিন্তু যোৰহাটক ভৱিষ্যতৰ সময়খিনিলৈ এক বিপদৰ সন্মুখীনলৈ নি আছে। কিন্তু এইটো এটা আপোনাৰ অপ্ৰিয় সত্য হ'লেও ক'ব লাগিব। আৰু নেতা নিৰ্বাচনৰ ক্ষেত্ৰত যোৰহাটে এইবাৰ কি কৰিব বুলি আপোনাৰ অনুভৱে কয়? আমি ভাবোঁ যে যোৰহাটৰ ইতিমধ্যে গগৈ ছাৰে কৈছে যে যোৰহাটৰ ভোটাৰক আপুনি সচেতন ভোটাৰ বুলি ক'ব লাগিব। কাৰণ যোৱা সময়খিনিত যেতিয়া আমি দেখিছিলোঁ সাংসদ হিচাপে গৌৰৱ গগৈয়ে যেতিয়া ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, তেতিয়া দেখিছিলোঁ যে গোটেই অসমৰ আমাৰ মানে যি দিগ্গজ নেতাসকল আহি কিন্তু গৌৰৱ গগৈক ইয়াত পৰাজিত কৰিব পৰা নাছিলে। এইকাৰণে যে যোৰহাটৰ মানুহে যথেষ্ট বিবেকেৰে ভোট দিয়ে। আৰু আৰু এটা কথা, সাংসদ আৰু বিধায়কৰ কথাটো অলপ বেলেগ হয়। কাৰণ সাংসদ হোৱাৰ লগে লগে আপোনাৰ 10টা 6টা বেলেগ সমষ্টিৰ কথাও আহি যায়। কিন্তু এতিয়া যিহেতু যোৰহাট সমষ্টি হ'ব, কেৱল যোৰহাট, গতিকে যোৰহাট বিধানসভা সমষ্টিৰ ভিতৰতহে ভোট প্ৰদান কৰা হ'ব। যেনেধৰণে আগতে ধৰি লওক শিৱসাগৰ, আমগুৰি সেই ভোটখিনি আহিছিল, এই ভোট কিন্তু এতিয়া নাহে। গতিকে আমি এই কথাটো কৈ দিব নোৱাৰোঁ যে গৌৰৱ গগৈ ওলাই যাব। আৰু আমি সদায় এই কথাটোত চাম, আমি কেতিয়াও দল নাচাওঁ। আমি চাম যে সেই মানুহজনে কিমান কাম কৰিব পাৰিছে, সমষ্টিটোৰ কাৰণে তেওঁ কি কৰিব বুলি আমি এটা আশা কৰিব পাৰোঁ। সেই সপোন যি আমাৰ সপোন নহয়, সেই সফলতা যদি আমাৰ কাৰোবাৰ কাৰ্যত আঁচনিত আমি দেখিবলৈ পাওঁ, তেতিয়াহ'লে আমি নিশ্চয় সেই ভোটাৰকে সেইজন আমি মানে পাৰ্টীকে ভোট দিম নিৰপেক্ষ ভোটাৰ হিচাপে। সেইটোৱেই যে ৰাজনীতিটো এতিয়া বহুজাতিক কোম্পানীবিলাকৰ লেখীয়া হৈ গ'ল। মই এই কোম্পানীটোত চাকৰি কৰি আছোঁ, কোম্পানীটোৰ মেনেজিং ডিৰেক্টৰৰ লগত মোৰ বেয়া হ'ল সম্পৰ্কটো, বা মালিকৰ লগত সম্পৰ্কটো বেয়া হ'ল, ৰেজিগনেশ্যন মাৰিলোঁ, বেলেগ এটা কোম্পানীত গ'লোঁ। মানে ৰাজনীতিটো এতিয়া মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰাৰ ব্যতিক্ৰম নহয়। কিন্তু এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে, বহু বছৰ আগতে আমি মহাবিদ্যালয়ত পঢ়ি থাকোঁতে এটা বিষয় পঢ়িছিলোঁ ৰাজনীতি বিজ্ঞানত। তাত কৈছিলে যে ৰাজনীতি মানে গণতন্ত্ৰ হ'ল মূৰ্খৰ বাবে মূৰ্খৰ দ্বাৰা মূৰ্খৰ চৰকাৰ। আচলতে সঁচাকৈয়ে সেই তত্ত্বটো যেন এতিয়া উপলব্ধি কৰিছোঁ। আমি এজন মানুহক ৰজা বনাবৰ বাবে কোটি কোটি টকা খৰচ কৰি আছোঁ। এজন মানুহক আমি দিল্লীলৈ পঠিয়ালোঁ, নিৰ্বাচন হ'ল, কোটি কোটি টকা খৰচ হ'ল। সেই একেজন মানুহে আকৌ বিধায়কৰ নিৰ্বাচনত খেলিব। ধৰক সেই মানুহজন আকৌ বিধায়ক জিকিলে, সংসদৰ পোষ্টটো খালী হ'ল, আকৌ কোটি কোটি টকা খৰচ কৰি নিৰ্বাচন হ'ব। মানে আমাক এই মূৰ্খৰ বাবে মূৰ্খৰ দ্বাৰা মূৰ্খৰ চৰকাৰ বুলি যি কথাটো কৈছিলে মহাবিদ্যালয়ত পঢ়া, কিন্তু সেই তত্ত্বটো এতিয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। ৰাজনীতিত এতিয়া বৰ্তমান প্ৰেক্ষাপটত এনেকুৱা হৈছে যে গণতন্ত্ৰ হৈছে ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ, এই আপ্ত বাক্য ফাঁকি সম্পূৰ্ণৰূপে ফলপ্ৰসূ নহয়। যিটো কথা কৈছিলে গণতন্ত্ৰ ফৰ দি পিপুল নহয়, এতিয়া ফাৰ দি পিপুল, জনসাধাৰণৰ পৰা বহুত দূৰত। ফাৰ দি পিপুল, জনসাধাৰণৰ পৰা বহুত দূৰত। বাই দি পিপুল, জনসাধাৰণৰ দ্বাৰা, এতিয়া জনসাধাৰণৰ দ্বাৰা নহয়, BUY বাই দি পিপুল, মানে জনসাধাৰণক কিনি লোৱা। আৰু অফ দি পিপুল, মানে OF অফ নহয়, OFF অফ, জনসাধাৰণৰ বাবে দুৱাৰ বন্ধ। আপুনি অকণমান আগত কথা এটা ক'লে যে গৌৰৱ গগৈ ইয়াৰ সাংসদ, কিন্তু আপুনি হয়তো মিডিয়াত গৌৰৱ গগৈক ইয়াক দেখা নাই, পবিত্ৰ মাৰ্ঘেৰিটাক দেখিছে। তাৰমানে গৌৰৱ গগৈ ইয়াৰ পৰা সাংসদ হৈ গ'ল। মই এইটো ব্যক্তিগতভাৱে দেখাটো দূৰৰে কথা, সাংবাদিকসকলে দেখিছে, আপোনালোকে দেখিছে, যোৰহাটৰ মানুহে দেখিছে। নহয়, এই কথাটোৱে মই কৈছোঁ যে তেওঁ সাংসদ হৈ গ'ল, মানে জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ বাবে, জনসাধাৰণৰ চৰকাৰ নহয়, জনসাধাৰণক কিনিলে, তেওঁ সাংসদ হ'ল, এতিয়া জনসাধাৰণৰ বাবে দুৱাৰ বন্ধ। যোৰহাটৰ বাটে ঘাটে গৌৰৱ গগৈক দেখা নাপায়, অথচ তেওঁ যোৰহাটৰ সাংসদ। গতিকে এই কথাবিলাকৰ পৰা এনেকুৱা এটা অনুমান হৈছে যেন ইয়াত আহিব মূৰ্খৰ চৰকাৰ এখন, মানে আমাৰবিলাকক মূৰ্খ সজাই কোনোবাই ৰজা হ'ব,
আকৌ আমাক ৰাজত্ব কৰিব, মানে এই বিষয়বিলাক কিন্তু লাহে লাহে মানুহে উপলব্ধি কৰিবলৈ লৈছে। ঠিক আছে। গতিকে যোৰহাট সমষ্টিটোৰ সচেতন ভোটাৰ, শিক্ষিত ভোটাৰ, গতিকে এই সচেতন আৰু শিক্ষিত ভোটাৰে যিটো গোপাল দাই কৈছে যে মানুহৰ ব্যক্তিত্ব চাই ভোট দিব, কোনো দল চাই নহয়। ঠিক আছে। শাসকীয় পক্ষত তাৰমানে কথাটো পোনপটীয়াকৈ নক'লোঁ, কথাটো এনেকৈ যে ৰাইজৰ পক্ষত যিখন চৰকাৰ থাকিব বিচাৰিব সেই চৰকাৰৰ প্ৰাৰ্থীকে ৰাইজে অগ্ৰাধিকাৰ দিব। তাৰ কাৰণ মোৰ ব্যক্তিগত দৃষ্টিভংগীৰে মই ক'ব বিচাৰোঁ, তাৰমানে ৰাইজৰ জনসাধাৰণৰ স্বাৰ্থ পূৰণ হ'বলৈ হ'লে উন্নয়নৰ গতিৰোধ থাকিব নালাগিব। স্বাভাৱিক উন্নয়ন হ'বলৈ হ'লে তেতিয়াহ'লে ৰাইজে বিচাৰ বুদ্ধিটো এগৰাকী শক্তিশালী, এগৰাকী নিকা ভাৱমূৰ্তি আৰু জনসম্পৰ্ক থকা, যাৰ যোৰহাটত যাৰ জন্ম, যাৰ বায়ু পানীৰ লগত সম্পৰ্ক, তেনেকুৱা ব্যক্তিক অগ্ৰাধিকাৰ দিব। কাৰণ সেই ব্যক্তিয়েহে বুজি পাব যে যোৰহাটৰ সমস্যা ক'ত। আৰু যি নিজৰ কেৰিয়াৰতকৈ যোৰহাটৰ কেৰিয়াৰ মানে সমষ্টিৰ কেৰিয়াৰ মুখ্যমন্ত্ৰী কৰিব। নিঃসন্দেহে এগৰাকী জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে। কিয় সমষ্টিটোৰ দায়িত্ব বা প্ৰতিনিধি হিচাপে তেওঁক স্বীকৃতি কিয় দিয়া হয়, শাসন মানে তেখেতক কিয় শাসনৰ গাদীত বহোৱা হয়, তাৰ কথাটো এইটোৱে হ'ল যে জনসাধাৰণৰ যিবিলাক মৌলিক সমস্যা, হয়, আমাৰ নিঃসন্দেহে পানীৰ সমস্যা আছে। আমাৰ 10 বছৰৰ আগতে যিটো ব্ৰহ্মপুত্ৰৰ পানী প্ৰজেক্ট হৈছিলে ত্বৰান্বিত গতিত আগবঢ়া নাই। পাৰ্কিং প্লেচৰ কথাটো ক'লে যিটো এতিয়াও সম্পূৰ্ণ হোৱা নাই। গতিকে সমস্যা আছে, কিন্তু সেইবুলি উন্নয়ন নোহোৱাকৈ থকা নাই। আৰু উন্নয়নৰ যি গতি, আমাৰ ৰাস্তা পদূলি যথেষ্ট বহল হ'ল। ইয়াত এতিয়া যোৰহাটখন আটকধুনীয়া কেইবাটাও প্ৰয়োজনীয় বস্তু জনসাধাৰণে পালে। য'ত যান জঁটৰ সমস্যা আছে, আমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট এতিয়া বাহিৰলৈ নিয়া এটা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে। গতিকে জনসাধাৰণে উন্নয়নৰ স্বাৰ্থত হে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি অনুমান হয়। যিহেতু যোৰহাট হৈছে এখন বৌদ্ধিক সমাজ আছে, ইয়াত সাহিত্য সংস্কৃতি সকলো দিশৰ পৰা উন্নত মানুহ আছে। গতিকে ব্যক্তিত্বটোৰ প্ৰয়োজন আছে, কিন্তু ব্যক্তিত্বটোৰ লগতে যাৰ পৰা আশা কৰিব পাৰি যে এইজন আমাৰ প্ৰতিনিধি হ'লে আমাৰ গৌৰৱ ৰক্ষা হ'ব, লগতে আমাৰ উন্নয়ন ত্বৰান্বিত হ'ব। গতিকে সেইফালৰ মানুহে অকণমান দৃষ্টি ৰাখিব বুলি মই অনুমান। ঠিক আছে, মই কমলজ্যোতি গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। সেইখিনি কথা এতিয়া দুখন মুখ মানে মই যদি কওঁ ৰাজ্যৰ ৰাজনীতিত মিত্ৰজোঁটৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, বিৰোধী ঐক্যৰ নেতৃত্ব গৌৰৱ গগৈৰ। গতিকে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো নিৰ্বাচন, তেখেতৰ কৃতিত্ব, তেখেতে কি কাম কৰিলে তাক লৈ ৰাইজে বিচাৰ বিবেচনা কৰিব। গৌৰৱ গগৈ প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ, লোকসভাৰ সাংসদ, গতিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেখেতৰ নেতৃত্বত এইটো নিৰ্বাচন। গতিকে এটা লিটমাছ টেষ্ট যদি মই কওঁ ৰাজনীতিৰ, গতিকে এই টেষ্টত, এই পৰীক্ষাত কোন আগবাঢ়ি আছে আজিৰ তাৰিখলৈ, আৰু যোৰহাটত ইয়াৰ প্ৰভাৱ কেনেদৰে পৰিব? যোৰহাটত প্ৰায় 1,48,000তকৈ বেছি ভোটাৰ আছে সমষ্টিটোত, আৰু এই সমষ্টিৰ ৰাইজ সকলোৱে স্বীকৃত, মানে বিশেষকৈ ভোটাৰসকল, আৰু তেখেতসকলে ভালদৰে বিবেচনা কৰিব জানে কাক ভোট দিব লাগে। আমি ইয়াত বিগত সময়ছোৱাত আপুনি বৰ্তমানৰ চৰকাৰৰ যিটো কথা কৈছে, আমি কিন্তু কেইটামান ভাল কাম দেখিছোঁ, ক'বই লাগিব। আৰু আপুনি আজি চাওক, যেনেকৈ লাচিত মৈদাম কাষতে এইবাৰ কিন্তু যোৰহাট সমষ্টিত সোমালে, এই এৰিয়াটো আমাৰ যিটো ডিলিমিটেশ্যন হ'ল যোৰহাট সমষ্টিত সোমালে। এই লাচিত মৈদাম যথেষ্ট এটা জনপ্ৰিয় আৰু ভাল কাম হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউৰ পিছতে লাচিত মৈদাম ভাল হৈছে, কিন্তু তাৰ পৰিৱৰ্তে আমাৰ চুকাফা সমন্বয় ক্ষেত্ৰত আজিলৈকে এটকাও পুঁজি আবণ্টন কৰা নাই। মই বাউণ্ডেৰী ৱাল ভাগি থকা দেখা পাইছোঁ, আৰু দেখা পাইছোঁ যে ৰাজমাহ পুখুৰীটো ভাল কৰিছে। গতিকে শেষ ৰাজধানী হিচাপে কিছুমান কাম কৰিছে। স্বৰাজ উদ্যান হৈছে, স্বৰাজ উদ্যান কালি পৰহি মুকলি হৈছে, ফ্লাইঅভাৰ 3-4খন হৈছে। কিন্তু যোৰহাটৰ ৰাইজে এটাই বিচাৰে, ইয়াত নিবনুৱা সমস্যাটো যথেষ্ট প্ৰকট, এখন উচ্চ শিক্ষিত ঠাই, ভাল ভাল ল'ৰা ইয়াত আছে, পাছ কৰি তেওঁলোকে ভাল সংস্থাপন বিচাৰে। সেইটো আমি জনপ্ৰতিনিধিসকলে যি ভালকৈ চিন্তা কৰিব, সেইসকলকে কিন্তু ৰাইজে ভোট দিব। দ্বিতীয়তে আমাৰ কেইবাটাও কথা উত্থাপন হৈছে, নলা নৰ্দমাৰ ক্ষেত্ৰত খুব বেয়া। পানীটো এতিয়া নহয়, মই অন্য ঠাইতো য'তেই যাওঁ ভাৰতবৰ্ষ বা অসমৰ, কয় যে যোৰহাটৰ পানী বৰ বেয়া দেই। এইটো ব্লেম আমি কোনে আঁতৰাব, কোনজন জনপ্ৰতিনিধিয়ে আঁতৰাব, সেইটো কিন্তু ৰাইজে লক্ষ্য কৰি আছে। মই আপোনাক ব্যক্তিগত অভিজ্ঞতা এটা কওঁ, আজি মোৰো এটা স্মৃতি ৰোমন্থন হৈছে। মই আজিৰ পৰা প্ৰায় 32 বছৰ পূৰ্বে এই ঠাইত এটা ভাড়াঘৰ লৈ আছিলোঁ পঢ়িবলৈ আহি। গতিকে এই ঠাইৰ পানীৰ
কথা মোক ক'ব নালাগে, ময়ো গম পাওঁ তেতিয়াও আছিলে এই বদনাম, এতিয়াও বদনাম আঁতৰা নাই যদি বৰ দুৰ্ভাগ্যজনক কথা। আমি এই পুখুৰী ৰাজমাহ পুখুৰীৰ মানে তাৰ পৰা মানুহে কাটি আনে, পানী বোৱাই আনে, আৰু সেই সৰু সৰু যিকেইটা তাৰ পুখুৰী আছিল তাৰ পৰা পানী সংগ্ৰহ কৰি আমি গা পা ধুওঁ। এই ধৰণৰ দিন আমাৰ গৈছে ইয়াত। আগৰ চৰকাৰৰ দিনতো, হয়। কংগ্ৰেছ চৰকাৰৰ দিনতো এটা আঁচনি লৈছিলে ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি আমাৰ সকলোতে বিলাব আৰু পইচাও তুলিলে। মই নিজেও দিছো যে যিটো ফিজ দিব লাগে দিছো, কিন্তু আজি খুপতি এই ভাল পানীৰ ব্যৱস্থা নহ'ল। মই পুনৰ দোহাৰিছো যে ইয়াত প্ৰত্যেক ঘৰ মানুহে ৰাতিপুৱা মানে কাৰেণ্ট নিজা ব্যৱহাৰ কৰি প্ৰত্যেকে পানী উলিয়াব লগা হয়, নিষ্কাশন কৰিব। প্ৰত্যেকখন চৰকাৰে এইটো ভালকে চিন্তা কৰক। যোৰহাটৰ যিটো বদনাম আছে পানী বেয়া, এইটো এইটো দূৰ কৰিব আঁতৰাব লাগে। ঠিক আছে। এইটো আপুনিও যিহেতু হয়, এইটোত অভিজ্ঞতা আছে। অভিজ্ঞতা আছে। ধন্যবাদ, মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছো। মিতালী শইকীয়া বাইদেউ, মই আপোনাৰ কাষলৈ আহিব খুজিছো। এতিয়া কথাটো হ'ল যে আন গোটেই ৰাজ্যখনতে আমি দেখিছো অৰুণোদয়, এফালে উদ্যমিতা, মই মহিলা কেন্দ্ৰিক আঁচনিসমূহৰ কথা কৈছো দেই। একে সময়তে আমি নিযুত মইনাৰ কথা ক'ব লাগিব, উজ্জ্বলা আঁচনিৰ কথা ক'ব লাগিব, এনেধৰণৰ ভৰপূৰ আঁচনিৰ ভৰপূৰ যদি আজিৰ তাৰিখত কওঁ। তাৰ মাজতো কিছুমান কথা মানুহে খুব সূক্ষ্মভাৱে তেওঁলোকে অনুধাৱন কৰে, বিশ্লেষণ কৰে যে এইবোৰ বাৰু দিছে, ঠিকে আছে, কিন্তু আমি সঁচাই আগবাঢ়িব পাৰিছো নে, আমাক আগবঢ়াব খোজা হৈছে নে আমাক সেই মুহতে বন্দী কৰি ৰাখিব খোজা হৈছে, সেই টকা পইচাৰ মাজতে আবদ্ধ কৰি ৰাখিব খোজা হৈছে। কিন্তু এটা কথা ঠিক, তাৰ মাজতে আমাৰ যদি কওঁ আজি 200 বছৰীয়া আমাৰ চাহ শ্ৰমিকসকলৰ যি ইতিহাস, অসমৰ চাহৰ যি ইতিহাস, সেই শ্ৰমিকসকলৰ ইতিহাস, তেওঁলোকক এটা মৰ্যাদা দি তেওঁলোকৰ বাবে চৰকাৰে কৰিছে কি মাটিৰ পট্টা দিয়াৰ এটা পোষকতা কৰিছে, সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই বিষয়বোৰ, গোটেই বিষয়বোৰ, যোৰহাটতো যথেষ্ট চাহ বাগিচা আছে, মৰিয়নিত চাহ বাগিচা আছে, আমি ইয়াত তিয়কত আছে, গতিকে আটাইকেইটা সমষ্টিতে চাহ বাগিচা আছে। আৰু এই চাহ বাগিচাৰ ভোটাৰসকলে এটা নিৰ্ণায়ক ভূমিকা উজনি অসমত গ্ৰহণ কৰে, সেইটো আমি সকলোৱে জানো। এই আঁচনিসমূহৰ প্ৰভাৱ কেনেধৰণে পৰিব এইবাৰ নিৰ্বাচনত? নিশ্চয়কৈ, আৰু আপুনি এইটো আচলতে ক'বলৈ অলপ বেয়াও লাগে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ যে দেখিছোঁ মহিলাসকলক এটা মানে তেওঁ টাৰ্গেট কৰি লোৱাৰ নিচিনাই হৈছে, যি উদ্যমিতা আঁচনিসমূহৰ কথা কৈছে। মই নিজে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। এই কথাটো আচলতে মই খুব সমৰ্থন কৰোঁ বুলি মই নকওঁ। এইটো কাৰণে নকওঁ যে যিবিলাক গোট সৃষ্টি কৰা হৈছে, এই গোটবিলাকত যি টকা পইচা দিয়া হৈছে, এইবিলাকে কিন্তু বহুত গ্ৰামীণ মহিলাক কিন্তু তেওঁলোকৰ শ্ৰম বিমুখ কৰি তুলিছে। তেওঁলোকে কষ্ট কৰিবলৈ, কাম কৰিবলৈ টান পোৱা হৈছে, আৰু তেওঁলোকে যিখিনি টকা পাইছে, শেহতীয়াকৈ মই দেখিছোঁ বহুত ঠাইত মোৰ নিজস্ব এটা অভিজ্ঞতা মই দেখিছোঁ, যিবিলাক টকা তেওঁলোকে পাইছে, সেই টকাবিলাক কিন্তু যি উদ্দেশ্যৰে মুখ্যমন্ত্ৰী মহোদয়ে দিছে যে স্বাৱলম্বী হ'বৰ কাৰণে, বহু ক্ষেত্ৰত কিন্তু বহু গোটেই সেই কামটো কৰা নাই। তেওঁলোকে মই য'ত থাকোঁ সেইডোখৰ এটা মিনি মানে টাউন এৰিয়াই হয়, তাত মই যিখিনি মহিলাই তাত পাইছে, তেওঁলোক কিন্তু তেওঁলোকে স্বাৱলম্বিতা বুলিবলৈ কোনো কথা নাই। তেওঁলোকে সেই পইচাবিলাক লৈ পেলাই গোটৰ পৰা যিবিলাক পইচা লৈছে, সেইবিলাকৰ কিন্তু তেওঁলোকৰ নিজৰ ব্যক্তিগত লাভবিলাকত খৰচ কৰে। গতিকে মই ভাবোঁ সেই কথাটোৱে খুব এটা মানে মহিলাসকলক, এইটো কথাও ঠিক, ময়ো বহু মহিলাক লগ পাই আহিছো, হয়, সকলোৱে হয়। একাকাৰ কৰিলে নিশ্চয় ভুল হ'ব। নহয়, মই সেইটো- বহুতে কোনোবাই গাঁৱৰ মানুহ মই দেখিছো ছাগলী, আজি মই দুগৰাকীক মানক লগ পালো, হয়, হয়। তেওঁলোকক মই দেখিছো, তেওঁলোকে নিজৰ সৰুতে এখন গুমটি আছিল, সেইখনকে অকণমান ভাল কৰিছে, হয়, হয়। নহয়নে? তাত কিবা তেওঁলোকে চাহৰ চাহ যদি কিবা হয়। চিঙৰা ইত্যাদি প্ৰস্তুত কৰিছিল সৰুকৈ, হয়। সেইখন ডাঙৰ কৰিছে, হয়। এইবোৰো কৰিছে। আমি একাকাৰ কৰাটো নিশ্চয় অনুচিত, নাই, মই কিন্তু একাকাৰ কৰা আপুনি নাই। যিটো হয়, হয়। কৈছে সেইটোৰ ওপৰতো নিশ্চয় হয়, হয়। নজৰ ৰখাটো ভাল, আৰু হয়নে? তাৰমানে এতিয়া আপোনাক মই এটা কথা কৈছোঁ, আগতে মানে এনেকুৱা হয়, আমাৰ যিবিলাক ঠাই থাকোঁ আমি, এইবিলাকত আচলতে কাম কৰা মহিলা, আমি সহায়কাৰী মহিলাসকল তেখেতসকল আগতে খুব আহে, কাম বিচাৰে, এতিয়া কিন্তু নাহে। আৰু আপুনি চাবলৈ গ'লে দেখিব যে বহুত ঠাইত, মই সাধাৰণীকৰণ নাই কৰা এই কথাটো, মই বহু ক্ষেত্ৰত হৈছে, কিছু সংখ্যক হৈছে বুলি কৈছোঁ, আৰু মোৰ নিজস্ব অভিজ্ঞতাৰ পৰা মই কৈছোঁ এই কথাটো, যে বহু ক্ষেত্ৰত কিন্তু যেনেকৈ ব্ৰিটিছে আমাক আফিং খুৱাইছিলে, এই ধৰণৰ কিন্তু এটা ছিষ্টেম হৈছে। এই কথাটো কিন্তু মই আচলতে এগৰাকী মহিলা হিচাপে মই কিন্তু এই কথাটো সমৰ্থন কৰিব কিন্তু ভোটত প্ৰভাৱ পৰিব। নিশ্চয় পৰিব, হয়। সেইটো নিশ্চয় পৰিব। আৰু চাহ শ্ৰমিকৰ কথাটো যিটো ক'লে, নিশ্চয়কৈ এইটো এটা খুব ভাল পদক্ষেপ হৈছে। আমি নিৰপেক্ষ ভোটাৰ, আমি সদায় চাম যে আমি কাৰো পক্ষত নাই, আমি কোনো ৰাজনৈতিক নেতাৰ পক্ষতো নাথাকোঁ, আমি ৰাজনৈতিক পাৰ্টিৰ পক্ষতো, দলৰ পক্ষতো নাথাকোঁ। আমি চাম যে কি কাম কৰিছে। আমি হ'লেও শান্তিত, আমি মধ্যবিত্ত মানুহ, আমি ভাবোঁ আমি শান্তিৰে ভালদৰে শৃংখলাবদ্ধভাৱে আমি থাকিব বিচাৰোঁ, আমাৰ ভৱিষ্যতৰ প্ৰজন্মখিনি সুৰক্ষিত হওক, এই কথাটো বিচাৰোঁ। সেইকাৰণে আমি বিচাৰোঁ এখন ধুনীয়া ভাল অসম, য'ত আমাৰ ভৱিষ্যতৰ প্ৰজন্মক আমি এৰি থৈ যাব পাৰোঁ। এখন আপোনাৰ আটাইতকৈ ডাঙৰ কথা, এখন আমি য'ত মানে নিৰাপদে আমাৰ ভৱিষ্যত প্ৰজন্ম থাকিব পাৰে, এই কথাটো আমি বিচাৰোঁ। কৰ্মবিমুখতা কিন্তু হৈছে, এই কথাটো আমি অস্বীকাৰ কৰিব কোনো কৰা নাই। নোৱাৰোঁ। আপুনিতো দৌৰি থকা মানুহ, আপুনি অলংগে দলংগে দৌৰি থকা, আপোনাৰ বিভিন্ন অনুষ্ঠানবিলাকো চাই, যোদ্ধাৰ পৰা আদি কৰি তেতিয়া দিনত মই বহুত ভাল পাওঁ, গতিকে মুকলিকে কৈছোঁ। হয়, হয়, ধন্যবাদ। আৰু এইবিলাক কণ্টিনিউ কৰি থকাটো বিচাৰিছোঁ, কাৰণ মানুহবিলাকৰ মনৰ কথাবিলাক, প্ৰত্যেক শ্ৰেণীৰ মানুহৰ মনৰ কথাবিলাক বুটলিবলৈ আপোনাৰ দায়িত্ব বুলি ভাবোঁ। সেইকাৰণে আপুনি চাবচোন বাৰু, এতিয়া শেহতীয়াকৈ যে দোকানবিলাক আছে, কি অৱস্থা হৈছে, কেনেকৈ চলি আছে। এই যে ব্যৱসায়ী শ্ৰেণীটোৰ কাৰণে ক'তো সন্মান নাই, তাৰমানে মানে চৰকাৰৰ ঘৰৰ পৰা এনেকুৱা কিবা চিন্তা কৰিব নোৱাৰে। এতিয়া আপুনি অনলাইন অহাৰ পিছৰ পৰাতো গাঁৱে ভূঞে যিবিলাক সৰু সৰু দোকান আছে, কিমান ষ্ট্ৰাগুল কৰিব লগা হৈছে এখন দোকান চলাই থাকিবৰ কাৰণে। কাৰোবাৰ লোন থাকে, এতিয়া কোনোবাইতো পাইছে উদ্যমিতা আঁচনি বা কিবা, বহুতেতো নাই পোৱা, আমিওতো কেতিয়াও নাই একো পোৱা নাই। বেংকৰ হেঁচাপাতে থাকোঁ।
তো চৰকাৰখনক এটা দীঘলীয়া মই কথা কৈছোঁ কৈ আপুনি অলপ আগত ক'লে দিছপুৰক লৈ চিন্তা কৰিব যোৰহাটৰ এনে দিল্লীলৈ কোনে ক'ব এই ফৰ্মুটিটো আপুনি ক'ত পেলাই আপোনাৰ মঞ্চৰ কথা কিন্তু মই এটা বৃহৎ শ্ৰেণীৰ কথা কৈছোঁ যিবিলাক ব্যৱসায়ী শ্ৰেণী ঠিকাদাৰ কৰি আছে কোনোবাই ডিপাৰ্টমেণ্ট এটাত বা দোকান এখন খুলি আছে কিবা ফাৰ্ম এখন খুলিছে এইটো অত্যন্ত বেয়া চলি আছে তেওঁ লোন লৈ ধুনীয়া গাড়ী এখন চলি ভালকৈ আপোনাৰ লগত গৈ বিয়া এখনো ভালকৈ হাঁহিলৈ কৰি আছে বাট কিন্তু বহুত বেয়া কণ্ডিশ্যনত তেওঁ এইটো কিন্তু সঁচা কথা একদম মই সক্ৰিয় সত্য কথা অপ্ৰিয় কৈছোঁ সত্য কথা গোটেই বণিক গোষ্ঠীটো এটা শ্ৰেণী কিন্তু বহুত কষ্টত আছে এইবিলাক কথা ৰাজ্য চৰকাৰৰ প্ৰতিনিধিয়ে হওক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে ইয়াত কিবা খেয়াল কৰি থাকক তেখেতসকলে কিন্তু এইবিলাক কথা বোধগম্য কৰক আৰু ক্ৰেতাৰ অসুবিধাটো হোৱা নাই ক্ৰেতাৰ বৰঞ্চ বহু ক্ষেত্ৰত লাভেই হৈছে কিন্তু যিসকল বিক্ৰেতা যিসকল আমাৰ থলুৱা ব্যৱসায়ী তেওঁলোকৰ কি অৱস্থা হৈছে সেইটো আমি এতিয়া ধৰি লওক কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ আমিও অনুভৱ কৰোঁ হয়। আজি আপুনি ডাঙৰ ডাঙৰ বিপণী যিবোৰত আপুনি আগতে যিখিনিক আমি কওঁ যে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয় তেওঁলোকৰ মই দেখিছোঁ অৰ্ধেক কৰ্মচাৰী বহুত ছাঁটাই কমাই কৰিবলগীয়া হৈছে বহুত কমাই দিছে। কাৰণ এনেকুৱাকৈ অনলাইন গোটেই ব্যৱস্থাটো যে কি নহওক এইবোৰৰ ওপৰতো মানুহৰ কিন্তু নিশ্চয়- বহুত এইবিলাকতো ৰাজনৈতিক নেতাসকলে চিন্তা কৰিব আমি লাগিব এতিয়া স্বত্বাধিকাৰী আমি কম হৈছো আৰু আমি কৰ্মচাৰী বেছি হৈছো কৰ্মচাৰী বেছি হৈছো। হিতাধিকাৰী বেছি হৈছো এইটো সঁচা কথা একদম আপুনি সত্য যিটো কথা। কথা যে কি বৰ নহওক, মানে এইটো মনৰ হৃদয়ৰ পৰাই কথাষাৰ ক'লো মঞ্চত আপোনাৰ এইটো অকণ গুৰুত্ব দিয়াৰ এইটো প্ৰয়োজন আছে। কিন্তু চৰকাৰখনে এটা ডাঙৰ ফ্ৰাম এটা ইয়াৰ কাৰণে আৱশ্যকতা আছে পাৰ্লিয়ামেণ্টত কোনো মই নাম ল'ব বিচৰা নাই আজিৰ স্থানত কোনো মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে কথা কৈ আছে হয় ময়ো কিন্তু যোৰহাটৰ আতিলা গাঁৱৰ পৰা এজন সাধাৰণ দোকানী হিচাপে এজন সাধাৰণ নাগৰিক হিচাপে ভাৰতবৰ্ষৰ নাগৰিক হিচাপে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ND24 মঞ্চৰ পৰা মই আহ্বান কৰিম যে বণিক গোষ্ঠীটোৰ কথাটো যে কয় যে বণিকে শোষণ কৰিছে একো শোষণ কৰা নাই বণিকৰ অৱস্থা বণিক এতিয়া সুখিত বণিক সুখিত বণিক নিজেই শোষিত ধন্যবাদ। অলপ আদানী হয়। আম্বানী নহয় গতিকে মই হয়, ধন্যবাদ ধন্যবাদ। আলোচনা হৈ আছে যিখিনি আঁচনিৰ কথা এই আঁচনিখিনিয়ে বহু ক্ষেত্ৰত কিন্তু ৰাজনীতিত প্ৰভাৱ পেলাইছে আৰু পেলাব যিহেতু বহু যুৱক যুৱতীয়ে এই আঁচনিৰ জৰিয়তে এতিয়া 1 লাখ টকা দিছে বহুত যুৱক যুৱতীয়ে কোনোবাই হাঁহ পুহিছে ছাগলী পুহিছে কোনোবাই কম্পিউটাৰৰ দোকান এখন খুলিছে বহুত কিন্তু যুৱক যুৱতীয়ে সংস্থাপনৰ পথটো পাইছে গতিকে আৰু বহুত যুৱক যুৱতী এই দুখীয়া ল'ৰা ছোৱালীবিলাকৰ যেতিয়া চাকৰিৰ তেওঁলোকে এপইণ্টমেণ্ট লেটাৰখন লৈ যিটো মুখৰ হাঁহি এই হাঁহিবিলাকে কিন্তু এইবাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বহু গাঁৱৰ যুৱক যুৱতী আগতে এই মই আপোনাক কওঁ বিজয় হয়। মই অকল এনেধৰণেই নহয় আপোনালোকৰ দৰে লোকসকলকে আমন্ত্ৰণ নজনাওঁ মই মানুহৰ মাজলৈও যাওঁ সমষ্টিভেদে যাওঁ ঠায়ে ঠায়ে চুকে কোণে সোমাওঁ মই আজি হঠাৎ এগৰাকী মানুহ পালোঁ তেখেতক সুধিলোঁ যে কেনেকুৱা চলি আছে বাইদেউ নিৰ্বাচন কৈছে নিৰ্বাচন ভাল হ'ব এইবাৰ আমি বহুত সুখী মই বোলো কিয় সুখী ক'লে একেবাৰে তেওঁ নিচলা মহিলা তেখেতে কৈছে যে মোৰ ছোৱালীজনীয়ে এইবাৰ নাৰ্ছ পালে মোৰ ল'ৰাটোৱে বেটেলিয়ন পালে মানে তেওঁলোকে কৈছে যে মেধাৰ বলত যে পাইছে এটকাও যে ক'তো দিবলগীয়া হোৱা নাই এইবোৰে কিন্তু ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পেলাব আপুনি হয় চৰকাৰৰ বহু কথাক লৈ সমালোচনা কৰিবলগীয়া আছে আমিও সমালোচনা কৰোঁ কিন্তু এনে কিছুমান কাম আছে যিবোৰে এই সাধাৰণ লোকসকলক হয় হয় এইবোৰ আপুনি ওলাই কৰি আগবাঢ়িব নোৱাৰে হয় হয় মোৰ মায়ে সেইদিনাখন যেতিয়া যোৰহাটৰ ফ্লাইঅভাৰখন অপেনিং হোৱাৰ পিছত মোৰ মাক লৈ মই গাড়ীয়ে যেতিয়া আহিছোঁ মায়ে কৈছে যোৰহাটতো গুৱাহাটীৰ লেখীয়া এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ গতিকে সেই কথাটোৱে মোক ষ্ট্ৰাইক কৰিছে তাৰমানে আমাৰ মাৰ বয়সৰ মানুহখিনিকো কিন্তু এই উন্নয়নবিলাকে প্ৰভাৱ পেলাইছে এইটো এটা অন্যতম মাপকাঠি হ'ব মাপকাঠি হ'ব যেতিয়া 4 লেন হাইৱেত গৈ থাকোঁ মাক লৈ মায়ে কয় ৰাস্তাবিলাকচোন দিল্লীৰ লেখীয়া হৈ গ'ল আমি আগতে দিল্লীত ফুৰিবলৈ যাওঁতে এনেকুৱা ৰাস্তা দেখোঁ গতিকে এই কথাবিলাকে কিন্তু ৰাজনীতিত প্ৰভাৱ পেলাব ঠিক আছে